অসমৰ ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামক আজি আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়াবলৈ সক্ষম হৈছো আৰু আমাৰ বাপুতি সাহোন বহাগ বিহুক আজি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছো। অসমীয়া ভাষা পুৰণি নে বঙালী ভাষা পুৰণি, অসমীয়াৰ পৰা বঙালীৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়াৰ সৃষ্টি হৈছে, সেই বিতৰ্কৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা জননী অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে আৰু অহা 23 ফেব্ৰুৱাৰীত 10,000 শিল্পীৰে আমাৰ চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ নৃত্যক আমি সৰু সজাইত প্ৰদৰ্শন কৰাৰ বাবে আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামক আজি আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়াবলৈ সক্ষম হৈছো আৰু আমাৰ বাপুতি সাহোন বহাগ বিহুক আজি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছো। অসমীয়া ভাষা পুৰণি নে বঙালী ভাষা পুৰণি, অসমীয়াৰ পৰা বঙালীৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়াৰ সৃষ্টি হৈছে, সেই বিতৰ্কৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা জননী অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে আৰু অহা 23 ফেব্ৰুৱাৰীত 10,000 শিল্পীৰে আমাৰ চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ নৃত্যক আমি সৰু সজাইত প্ৰদৰ্শন কৰাৰ বাবে আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ ঐতিহ্য আৰু সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিছো। চৰাইদেউ মৈদামক আজি আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতি দিয়াবলৈ সক্ষম হৈছো আৰু আমাৰ বাপুতি সাহোন বহাগ বিহুক আজি আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছো। অসমীয়া ভাষা পুৰণি নে বঙালী ভাষা পুৰণি, অসমীয়াৰ পৰা বঙালীৰ সৃষ্টি হৈছে নে বঙালীৰ পৰা অসমীয়াৰ সৃষ্টি হৈছে, সেই বিতৰ্কৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ভাষা জননী অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে আৰু অহা 23 ফেব্ৰুৱাৰীত 10,000 শিল্পীৰে আমাৰ চাহ বাগিচাৰ সংস্কৃতি ঝুমুৰ নৃত্যক আমি সৰু সজাইত প্ৰদৰ্শন কৰাৰ বাবে আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছো।